নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভাবিছোঁ আপোনালোকৰ লগত আমি ঘৰত সাধাৰণতে খোৱা এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। শেৱালি ফুল দেখিছেনে আপোনালোকে? এয়া শুকান শেৱালি ফুল। মই আজি মাছৰ মূৰেৰে বনাম, লগত দালি আৰু আলু দিছোঁ। এয়া শেৱালিখিনি ভালকৈ ধুই মই অলপ সময় কাৰণে ভিজাই থৈ দিছিলোঁ দেই। তাৰপিছত দালি আৰু আলুটো সিজাই ল'লোঁ। ইফালে পিঁয়াজ কাটি লৈছোঁ। তাৰপিছত তেলত অলপ পাঁচফোৰণ দিলোঁ। মই যিহেতু মোৰ এটা বেমাৰ হৈ আছে, গতিকে মই বহুত জলকীয়াবিলাক নিদিওঁ, মছলা পাতি বহুত দিয়া নাই। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী বনাই খাব পাৰে। এয়া পিঁয়াজ দিছোঁ। তাৰপিছত পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাকৈ ভাজিব পাৰে। বিলাহী থাকিলে বিলাহী দিব পাৰে, কিন্তু মই বিলাহী নাছিলে দিয়া নাই। তাৰপিছত আদা নহৰু বটা দি দিছোঁ, অলপ নৰসিংহ পাত আছিলে সেনেকৈ দি দিছোঁ। তাৰপিছত ইয়াতে মই হালধি নিমখ সেনেকৈ দি তাৰপিছত শেৱালিখিনি অলপমান ভাজি লৈছোঁ। শেৱালিখিনি অলপ ভাজি হোৱাৰ পিছতে তাতে সিজাই ৰখা আলুখিনি আৰু দালিখিনি দি দিম। মই লগতে আলুখিনি দি দিছোঁ। দালিখিনি যিহেতু বেছি জল্দি সিজি যায়, আলুখিনি দি অলপমান ভাজি লোৱাৰ নিচিনা কৰিছোঁ। তাৰপিছত মই তাতে দালিখিনি ঢালি দি দিছোঁ আৰু একেবাৰে লাষ্টত দিম তাতে মাছৰ মূৰ। মই সেইখিনি দেখাব নহ'লে, মাইনাই ইফালে শাস্তি কৰি আছিলে, ভোক লাগিছে মাৰ ভোক লাগিছে কৰি, গতিকে মই পিছৰখিনি দেখুৱাব নহ'ল। এয়া দালিখিনি দিয়াৰ পিছত তাতে মই মাছৰ মূৰকেইটা অলপ গুড়া কৰাৰ নিচিনা কৰি ভাঙি যে মাছৰ মূৰ দিছোঁ। খাই চাবচোন এনেকৈ।